আপুনি কেতিয়াবা নিজকে খুব অকলশৰীয়া অনুভৱ কৰে নেকি? বা আপোনাৰ কেতিয়াবা এনেকুৱা লাগেনে যে এই পৃথিৱীখনত মই খুবেই অকলশৰীয়া আৰু খুব চকু পানী ওলায়, খুব দুখ লাগে, এনেকুৱা ধৰণৰ আপোনালোকৰো হয় নেকি বাৰু? যদি হৈছে তেতিয়াহ'লে এইটো হৈছে খুবেই শুভ লক্ষণ, ভাল কথা। তাক আপুনি স্বীকাৰ কৰক যে হয়, মই কেতিয়াবা নিজকে খুবেই অকলশৰীয়া বুলি ভাবোঁ। আৰু এই যে কয় যাৰ কোনো নাই তাৰ ঈশ্বৰ আছে, অৰ্থাৎ আপুনি যদি সেই অকলশৰীয়া অনুভৱটো কৰিছে তেতিয়াহ'লে আপোনাৰ মাজত থকা সেই পৰম সত্তাটো, যি সত্য আপোনাৰ মাজত আছে, সেই সত্যটো বাহিৰলৈ আহিবলৈ বাট লয়। আৰু সেই বাট লওঁতে আপুনি বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে পুষ্ট হয়, আপুনি বিভিন্ন ধৰণৰ অভিজ্ঞতা পায়, মানুহ চিনিব পাৰে, পৰিৱেশ চিনিব পাৰে, আৰু তাৰ পৰা আপুনি বহুত শক্তিশালী হয়। গতিকে জীৱনত কেতিয়াবা যদি আপোনাৰ অকলশৰীয়া অনুভৱ হৈছে তেতিয়াহ'লে আপুনি গম পাব যে মনৰ যি কুলসিত ধাৰণাবিলাকে আমি সেই প্ৰকৃত সত্যটোক যে আমি ৰাখি তথা আত্মাটোক যে আমি যে ঢাকি যে এখন ডাঠ আৱৰণ কৰি দিওঁ, আৰু কিন্তু সত্য যিমানেই লাগে আপুনি লুকুৱাই ঢাকি যিয়ে নকৰক, কিন্তু এদিন তাৰ ফুলিবই, ওলাবই, তাৰ পোহৰ আহিবই। গতিকে যেতিয়া অকলশৰীয়া হয় তেতিয়া জানিব যে আপোনাৰ সেই আত্মাই বাহিৰলৈ আহিব বিচাৰিছে, আপোনাৰ মন শৰীৰৰ লগত এক হ'ব বিচাৰিছে, আৰু আপোনাৰ জীৱনটো এটা নতুন দিশলৈ গতি হ'বলৈ আৰম্ভ কৰিছে। গতিকে সদায় আপুনি এই অকলশৰীয়া অনুভৱ কৰা মুহূৰ্তবিলাকত আপুনি নিজকে অকলশৰীয়াকৈ কেতিয়াবা ৰাখি পেনে নিজৰ ভিতৰলৈ আপুনি সোমাব, নিজৰ ভিতৰটোক চাব, মনটোক চাব। লাহে লাহে আপুনি এদিন এনেকুৱা এটা পৰ্যায়ত আপুনি আহিব যে আপুনি এনেই থাকিলেও যেতিয়া আপোনাৰ মনে যিবিলাক কথা কৈ থাকে, যিবিলাক চিন্তা কৰি থাকে, আপুনি কেৱল তেতিয়া এজন দৃষ্টা হৈ চাই থাকিব পাৰিব। যেনেকৈ খিৰিকীখন খুলি আপুনি বাহিৰৰ পিনে চাই আছে, বা আপুনি ৰিম'টটো অন কৰি টিভিত কিবা কিবি দেখি আছে, সেইদৰে আপুনি নিজেই চাই থাকিব পাৰিব আপোনাৰ মনটোত কি ঘটি আছে। আৰু তাৰ লগতে আপুনি মনটোক কোনটো ৰাস্তাৰে নিলে ভাল হ'ব, আপুনি তাক এটা সঠিক ৰাস্তা দিব পাৰিব। গতিকে কেতিয়াবা যদি আপুনি অকলশৰীয়া হৈছে তেতিয়াহ'লে আপোনালৈ বহুত শুভেচ্ছা থাকিল যে আপুনি সেই পৰম সত্তা, পৰম ঈশ্বৰৰ লগত মিলিবলৈ গৈ আছে।